আজি 6 এপ্ৰিল 2025 চনৰ ৰবিবাৰ। আজি মোৰ ডাঙৰ ল'ৰাটোৰ জন্মদিন। শুভ জন্মদিন। সি আজি 9 বছৰ সম্পূৰ্ণ কৰি 10 বছৰত ভৰি দিলে। আমি মাক আৰু মই আৰু সৰু ভাইকে ৰাতি 12টা বজাত তাক এটা ছাৰপ্ৰাইজ দিলোঁ। আমি এটা কেক আনি মনে মনে লুকাই থৈছিলোঁ আৰু সি ধুনীয়াকৈ শুই গ'ল ৰাতি ভাত পানী খাই। আমি একদম ৰাতি 12টা বজাত তাক টোপনিৰ পৰা জগাই কেক কটালোঁ। কেক কাটি সি সকলোকে খুৱাই দিলে। তাৰপিছত ৰাতিপুৱা মন্দিৰলৈ গ'ল। আজি যিহেতু তাৰ জন্মদিন, আজি পূজাভাগ তাৰ হাতেৰে কৰোৱা হ'ল। মন্দিৰত ধুনীয়াকৈ ভগৱানক প্ৰাৰ্থনা কৰি ভগৱানৰ পৰা ভালকৈ আশীৰ্বাদ এটা লোৱা হ'ল। আমি গোটেইকেইটাই গৈছিলোঁ যদিও তাৰ হাতেৰে পূজাভাগ কৰা হ'ল আজি জন্মদিন উপলক্ষে। পূজাভাগ শেষ কৰি আমি ঘৰলৈ উভতি আহিলোঁ। ঘৰত আজি তাৰ বাৰ্থডে উপলক্ষে স্পেচিয়েল পুৰি আৰু মাংসৰ তৰকাৰী। মাকে পুৰি বেলি দি থাকিল আৰু মই বনাই গৈ থাকিলোঁ। লগতে এয়া হৈছে মাংসৰ তৰকাৰী। আপোনালোকে দেখিছে খুব সুন্দৰকৈ পুৰিবিলাক ফুলি ফুলি উঠিছে। আজি আমি তেনেহ'লে আমাৰ লাঞ্চত হ'ব মাংস আৰু পুৰি। দেখি সুন্দৰ লাগিছেনে? এনেদৰে মই বনাই শেষ কৰিলোঁ। বাৰ্থডে উপলক্ষে মানুহ দুই এঘৰ মতা হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতলোকক ফটোত আনিব পৰা নগ'ল। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।